ফ্ৰান্সৰ ভেলেণ্টিনা আৰু কেৰেটিনাক চাবলৈ ৰাইজৰ ভিৰ কোন এই ফ্ৰান্সৰ ভেলেণ্টিনা আৰু কেৰেটিনা পিছে এয়া আন কোনো নহয় ফুলকবিহে ফ্ৰান্সৰ হালধীয়া আৰু বেঙুনীয়া ৰঙৰ ফুলকবিয়ে সৃষ্টি কৰিছে মনোমোহা পৰিৱেশৰ বজালিৰ কেন্দুগুৰিৰ দৃশ্য এয়া বজালিৰ এজন শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ বজালিৰ কেন্দুগুৰিৰ এইগৰাকী শিক্ষিত যুৱক কমল তালুকদাৰ কঠোৰ শ্ৰম আৰু আগ্ৰহেৰে তেওঁ কৰিছে বহু পাচলিৰ খেতি বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ লৈ 2019 চনৰ পৰা তেওঁ জড়িত হৈ পৰিছিল কৃষি কাৰ্যত তেওঁ কৰা খেতিপথাৰৰ নান্দনিক দৃশ্যই দৃষ্টি কাঢ়িছে এতিয়া সকলোৰে ফুলকবি বন্ধাকবিৰ লগতে আন বহু পাচলিৰ খেতি কৰি চৰ্চা লাভ কৰিছে যুৱকজনে ফ্ৰান্সৰ পৰা ফুলকবি আনি তেওঁ নিজাকৈ কৰিছে খেতি যাক চাবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে ফ্ৰান্সৰ পৰা অনা ফুলকবি ভেলেণ্টিনা আৰু কেৰেটিনা পাচলিৰ হালধীয়া আৰু বেঙুনীয়া ৰঙে সৃষ্টি কৰিছে এক মনোমোহা পৰিৱেশ এইফালে মন কৰক লমালমে লাগিছে নেমু ষ্ট্ৰবেৰী আৰু বেঙেনা ফুলকবি বন্ধাকবি নেমু বেঙেনা ষ্ট্ৰবেৰী কেৰেলা তিয়হ কোমোৰা ৰঙালাও বিধে বিধে পাচলিয়ে ঠন ধৰি উঠিছে এই ৰঙীন পাচলিবোৰে সৃষ্টি কৰিছে এক মনোমোহা পৰিৱেশ কৃষিকৰ্মত অধিক আগ্ৰহী যুৱকজনে নিজৰ খেতিপথাৰত পৰীক্ষামূলকভাৱে ৰবি শস্যৰ খেতি কৰি দৃষ্টি কাঢ়িছে সকলোৰে জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম কৰি চৰ্চা লাভ কৰা কমল তালুকদাৰৰ খেতিপথাৰ চাবলৈ নিতৌ ভিৰ কৰে ৰাইজে ইফালে বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ বাবে চাৰিওফালে নেটৰ ব্যৱস্থা কৰিছে যুৱকজনে উল্লেখ্য যে ৰাসায়নিক সাৰৰ প্ৰয়োগৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰে তেওঁ পাচলি খেতিত যাৰ বাবে পাচলি কিনিবলৈ ৰাইজে ভিৰ কৰে আনহাতে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা কমল তালুকদাৰৰ পদক্ষেপৰ শলাগ লৈছে জিলা আয়ুক্তৰ লগতে স্থানীয় ৰাইজে বজালি জিলা আয়ুক্ত উপস্থিত হৈ পৰিদৰ্শন কৰি বুজ ললে ভেলেণ্টিনা কেৰেটিনাৰ নিজৰ খেতিপথাৰত এনেদৰে খেতি কৰি বছৰি 3 পৰা 5 লাখ টকা উপাৰ্জন কৰে বুলি জানিব পৰা গৈছে মোৰ নাম শ্ৰী কমল তালুকদাৰ মই দলৈগাঁৱৰ বাসিন্দা মই 2019 চনৰ পৰা কৃষি কৰ্মৰ লগত জড়িত হৈ আছো বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰ পৰা মই প্ৰশিক্ষণ পাতি লৈ 21 পৰা মই মানে ভালকে আৰু খেতিৰ এটা ইনকাম পাবলৈ সক্ষম হৈছো প্ৰথম 2 বছৰ মানে প্ৰশিক্ষণত গ'ল তাৰ পিছত কৰোনাত গ'ল তাৰ পিছত মই লাহে লাহে খেতিৰ প্ৰতি আকৃষ্ট হৈ মানে নতুন নতুন যিবিলাক খেতি ইউনিভাৰ্চিটিয়ে হওক বল বাহিৰৰ পৰাই হওক যিবিলাক আহে সেইবিলাক মানে মই ডেমনষ্ট্ৰেশ্যন হিচাপত কেভিকে বহুত দিছে তেখেতসকলৰ সেইবিলাক সফলভাৱে মই ৰূপায়ণ কৰি তেখেতসকলক পৰীক্ষাখিনি সফল কৰি দিছোঁ বীজবিলাক এই চিডৰ দোকানৰ পৰা বৰপেটা ৰোডৰ পৰা আনো কিছুমান অনলাইন আনো তাৰপিছত ইউনিভাৰ্চিটিয়ে এটা আজি 4 বছৰ আগত মানে ধান উলিয়াইছিলে লাৱণ্য বুলি পাৰ্পল ৰাইচ এইটো মানে কি বহুত বেমাৰৰ কাৰণে ভাল বুলি কৈছে তেখেতসকলে ডায়েবেটিছৰ মানুহৰ কাৰণে তাৰমানে সেইটো খুবেই ভাল অনলাইনৰ সেইটো 350 টকা বিক্ৰী হৈ আছে মই 300 টকা কৰি বিক্ৰী কৰি আছোঁ আজি 2 বছৰ ধৰি মই 1 কেজি ধান আনি প্ৰথম আৰম্ভ কৰিছিলোঁ এতিয়া মোৰ এইবাৰ মোটামুটি 15 মন ধান মোৰ পাইছোঁ উৎপাদটো আমাৰ ইয়াতো বান্দৰ আহে কিন্তু বান্দৰৰ সেইটো মই কিছুমান প্ৰশিক্ষণ পাতিত গম পাইছোঁ যে আমাৰ গৰুৰ পেচাব নাইবা ছাগলীৰ পেচাব নতুবা মাছ ধোৱা পানী যিটো ওলায় মাছ ধোৱা পানীটো যদি আমি সপ্তাহত 2-3 বাৰ কৰি যদি দি দিওঁ তেতিয়া বান্দৰে নাখায় কৃষি বিপ্লৱৰ সূচনাৰে চৰ্চা লাভ কৰা যুৱকজন হৈ পৰিছে আন বহুতৰ বাবে আদৰ্শ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বজালি